নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। ৰেলৱাইত গ্ৰুপ ডি ৰিক্ৰুইটমেণ্টৰ নটিচ আহি গ'ল, ফাইনেল নটিফিকেশ্যনখন আহি গ'ল, যিখনত নেকি আপোনালোকৰ কিমান পোষ্ট আহিব বা কি কথা, কি কোৱালিফিকেশ্যন লাগিব। তাত বহুতো ফেক নিউজ ওলাই আছিলে, যিহেতু ভেকেঞ্চি বাঢ়িব বা আমুক তামুক এনেকুৱা একো নহ'লে, ভেকেঞ্চি একে থাকিলে। গতিকে ফাইনেল নটিচখন বৰ্তমান আহি গ'ল। আপোনালোকে 23 তাৰিখৰ পৰা আবেদন হ'ব। আবেদন হোৱাৰ তাৰিখ দি দিছে। আৰু ইয়াতে এটা কথা উল্লেখ হৈছে যে ITI পোষ্ট নহ'ব নেকি, নাহিব নেকি বা ITI নোলাব নেকি, তেনেকুৱা ধৰণৰ কোনো কথা নাই। ইয়াত চব এলিজিবল আছে। আপোনালোকে ITI ফৰ্মো এপ্লাই কৰিব পাৰিব, লগতে 10 পাছৰ এপ্লাই কৰিব পাৰিব। ইয়াত খালি এটা কথা দিয়া নাই, আগত যেনেকৈ দিছিলে যে ITI কাৰণে ইমান পোষ্ট আছে বা 10 পাছৰ কাৰণে সিমান পোষ্ট আছে, তেনেধৰণৰ কোনো কথা দিয়া নাই। গতিকে গোটেইখিনি সম্পূৰ্ণকৈ চাই থাকক, গুৱাহাটীৰ বাবে কিমান পোষ্ট আছে। যিহেতু মই জানো এইখিনি ভিডিঅ' চাই, মোৰ এইটো ভিডিঅ' চাই থকা প্ৰায়ভাগ মানে বেছিভাগ মানুহে আছে ইয়াত অসমৰ হয়। গতিকে তেওঁলোকৰ বাবে গুৱাহাটী বা অসমত কিমান পোষ্ট আছে সেইটো বেছি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, জানিব সকলোখিনি। গতিকে এই চেনেলটোলৈ নতুনকৈ অহা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি সকলোতকৈ সোনকালে পায়। আহক তেন্তে ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰোঁ। বন্ধুসকল, নটিচখন আহিছে 28/12/2024 এইখন প্ৰথম ওলোৱা নটিচখন ওলাইছিলে। তাৰপিছত ডেট অফ পাব্লিকেশ্যন এইখন 22/1/2025 বৰ্তমান ওলাব বুলি কৈছিলে। গতিকে অপেনিং ডেট হ'ব 23 তাৰিখ হ'ব। 23 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু অপেনিং ডেট টাইম অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন 23 তাৰিখৰ পৰা আবেদন হ'ব। সম্পূৰ্ণ এমাহ দিন হ'ব। ক্ল'জিং ডেট আছে 22/2/2025 ক্ল'জ হ'ব। গতিকে ইয়াৰ বাবে এমাহ সম্পূৰ্ণ সময় দিছে। গতিকে এই এমাহৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব পাৰিব। লগতে বেছি সময় দিয়া নাই, এই এমাহৰ ভিতৰতে আপোনালোকে সময়খিনি কমপ্লিট কৰিব পাৰিব। ইয়াত আৰু এটা কথা হৈছে ভেকেঞ্চি গ্ৰেণ্ট, মানে ইয়াত পোষ্ট ৱাইজ আপোনালোকৰ পে'মেণ্টবোৰ কেনেকুৱা হ'ব। গতিকে বন্ধুসকল, পে'মেণ্ট কেনেকুৱা হ'ব ইয়াতে সেইটো দিছে 18,000 পৰা। সেইটো 18,000 এলাউঞ্চ লাগে, মানে আপোনাৰ কমচে কম 20,000 পাৰ হৈ আপোনাৰ 25-30ৰ ভিতৰতে আপোনালোকৰ দৰমহাটো সোমাব। আৰু বয়স দিছে 18 পৰা 36 ইয়াৰ্ছৰলৈকে। যদি আপোনাৰ 1/1/2025লৈকে আপোনাৰ 18 বছৰ হৈছে, মানে তাৰ আগলৈকে যদি হৈছে তেতিয়া পাৰিব। আৰু তাৰ আগলৈকে যদি 36 ইয়াৰ হৈছে তেতিয়ালৈকে ইয়াত আবেদন কৰিব নোৱাৰে। আৰু টোটেল পোষ্ট কিমান আছে সেইটো আপোনালোকে জানিব বিচাৰিব। টোটেল পোষ্ট আছে 32,438টা পোষ্ট আছে আপোনালোকৰ বাবে। গতিকে গোটেই পোষ্টখিনি বহুত ভাল আছে। গতিকে আমি এতিয়া বিচাৰিম আমাৰ অসমৰ কাৰণে কিমান পোষ্ট আছে সেইখিনি মই আপোনালোকক জনাই দিছোঁ। তাৰ আগতে এই নটিচখনত জনাই দিছোঁ এক্সাম পেটাৰ্ণবোৰ কেনেকুৱা হ'ব ইয়াত সম্পূৰ্ণভাৱে দিয়া আছে। সকলোখিনি মই জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। গতিকে এইখিনিলৈকে যদি আপোনালোকে চাই অলপ হ'লেও ভাল পাইছে, তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব। গতিকে ইয়াতে এইবোৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনবোৰ দিয়া আছে, এইবোৰ আপোনালোকে চাই ল'ব পাৰিব, জানি ল'ব পাৰিব। গতিকে ইয়াৰ বাবে হয়তো আপোনালোকে বহুতেই জানে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিছে। ইয়াত টেকনিকেল কোৱালিফিকেশ্যন আপোনালোকৰ অলৰেডি হেভ এডুকেশ্যন কোৱালিফিকেশ্যন, টেকনিকেল কোৱালিফিকেশ্যন এনেকৈ দিয়া আছে। গতিকে ইউনিভাৰ্চিটি বৰ্ড আপুনি গ্ৰেজুৱেট পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, ডিপ্ল'মা পাছ কৰিছে, ITI পাছ কৰিছে, সকলোখিনি ইয়াত আপোনালোকে আবেদন ভৰাব পাৰিব। গতিকে ইয়াতে 10 পাছ খালি আপোনালোকে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনটো কৰিব লাগিব। এই মিনিমাম সেইটো আপোনালোকৰ দৰকাৰ হ'বই। আৰু ইয়াত এটা কথা মই জনাই দিছোঁ, এপ্লিকেশ্যন ফিজটো কিমান হ'ব সেইটো জনাইছে। আপোনালোকে যদি জেনেৰেল কাষ্ট হয় বা আপোনালোকে OBC বা MOBC তেনেকুৱা হয়, তেতিয়াহ'লে 500 টকা আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ভৰিব লাগিব। লগতে PWD SC ST এণ্ড ফিমেল বা এক্স ছাৰ্ভিচমেন, ইকনমিক মানে EBC, তেওঁলোকেও ইয়াত 250 টকা দিলেই আবেদন আপোনালোকৰ হৈ যাব। গতিকে তেওঁলোকে ইমান দি আবেদন কৰিব লাগিব। বাকী সেইখিনি আমি নাযাওঁ, ইমানখিনি জানিবলৈ আমাৰ দৰকাৰ নাই। গতিকে আমি জানো যে গুৱাহাটীত কিমান পোষ্ট আছে। গুৱাহাটীত পোষ্টখিনিৰ বাবে আমি ইম্পৰ্টেণ্ট আমাৰ সেইখিনিয়ে। গতিকে ইয়াতে যি আছে নটিফিকেশ্যন চালে আপোনালোকে এক্সামৰ বিষয়ে জানিব পাৰিব। আৰু চিলেবাছৰ ওপৰত মই আপোনালোকলৈ ভিডিঅ' বনাই দিম। ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে গম পাব ইয়াত চিলেবাছ কেনেধৰণৰ আহিব। গতিকে আহক এতিয়া গুৱাহাটীত কিমান পোষ্ট আছে সেইটো জানো। জয়পুৰ, মুম্বাই মই চাই গৈ আছোঁ, হুবলি
জয়পুৰ জবলপুৰ তাৰপিছতে ভুৱনেশ্বৰ ইয়াতে গুৱাহাটী ওলাব চাগে বিলাসীপুৰৰ পিছত নিউ দিল্লী চেন্নাই গহপুৰ গুৱাহাটী ওলালে গুৱাহাটীত টোটেল পোষ্ট কিমান আছে জনাই দিছোঁ আপোনাক টোটেল গুৱাহাটীত আছে 2048টা পোষ্ট আছে তাৰে ভিতৰত আপোনালোকে SNTত আছে টোটেল আছে আপোনাৰ 121টা গতিকে মেকানিকেলত পোষ্ট আছে ইয়াত মেকানিকেল আপোনালোকে ITI ভৰাব পাৰিব ITI যিকোনো ট্ৰেড ভৰাব পাৰিব মেকানিকেল ইঞ্জিনিয়াৰিং তেনেকুৱা ধৰণৰ 53টা আছে ইঞ্জিনিয়াৰিঙত 24 আছে তাৰপিছত মেকানিকেলত 107টা এইটো মানে বিভিন্ন পাৰ্টত দিছে তাৰপৰা ইলেক্ট্ৰিকেলত পোষ্ট আছে আপোনাৰ 19টা তাৰপিছত ৱৰ্কশ্বপ ইলেক্ট্ৰিকেলত আছে আপোনালোকৰ 4টা ঠিক তেনেকৈ ইলেক্ট্ৰিকেল AC ইলেক্ট্ৰিকেলত আছে আপোনালোকৰ 103টা তেনেকৈ ধৰণে বহুত পোষ্ট আছে ইঞ্জিনিয়াৰিঙত পোষ্ট আছে 19টা 29টা তেনেকৈ আপোনালোকৰ ইলেক্ট্ৰিকেল এছিষ্টেণ্ট TRDত আছে আপোনালোকৰ 134টা পোষ্ট আছে তেনেকৈ ট্ৰেফিকত পোষ্ট আছে আপোনালোকৰ 278টা পোষ্ট তাৰপিছত আছে ট্ৰেকমেণ্ট অৰ্থাৎ ইঞ্জিনিয়াৰিংখিনি এইখিনিৰ কাৰণে পোষ্ট আছে ইয়াত 1088টা পোষ্ট আছে গতিকে বিভিন্ন ধৰণৰ পোষ্ট বিভিন্ন ধৰণৰ আছে ৱৰ্কশ্বপৰ কাৰণে আপোনালোকৰ পোষ্ট আছে মেকানিকেল এইখিনি আপোনাৰ 10 পাছটো হয়তো আপোনাৰ ভৰাব বা আপোনালোকৰ নিজৰ কোৱালিফিকেশ্যন আপুনি কিমান পঢ়িছে তাৰ ওপৰত ভিত্তি কৰি ভৰাব ইয়াত দিয়াহে আছে ইয়াত এইটো কোৱা নাই যে আপোনালোকে অকল আপোনালোকৰ এইখিনি টেট থাকিলে ইলিজিবল হ'ব তেনেধৰণৰ কোনো কথা কোৱা নাই গতিকে ভালদৰে আপোনালোকে পঢ়া শুনা কৰক যিহেতু নটিচ আহি গ'ল আপোনালোকে পঢ়াত লাগি যাওক গতিকে অতি কম সময়ৰ ভিতৰতে আবেদন হ'ব গম পাই এমাহ দিন সময় দিছে আবেদন কৰি আপোনালোকৰ এক্সাম হ'ব গতিকে বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানেই